চাই আছে টাইম এডৰ ষ্টুডিঅ'ত মই শৰৎ গায়নৰ লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ ডিব্ৰুগড় কানৈ মহাবিদ্যালয় ছাত্ৰ একতা সভা নিৰ্বাচনক লৈ মুকলি সংঘাত যেটো ছাত্ৰ একতা সভাৰ নিৰ্বাচন আছিলে সেই নিৰ্বাচনৰ মাজতেই সংঘাত সৃষ্টি হয় তাৰ পাছত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে আসু আৰু এনএছইউৰ মাজত সংঘটিত হয় এই ভয়ংকৰ কাণ্ড দুই পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয় যেহেতু নিৰ্বাচন সেই নিৰ্বাচনৰ মাজত এই ঘটনা সংঘটিত হৈছে কানৈ মহাবিদ্যালয় আৰু তাৰ পাছত যি নাগৰিক সমাজে বিভিন্ন মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তৰ সমগ্ৰ খবৰ ডিব্ৰুগড় কানৈ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ মুকলি সংঘাত আসু আৰু এনএছইউৰ মাজত নিৰ্বাচনী কেন্দ্ৰিক মুকলি সংঘাতৰ সৃষ্টি হৈছে ছাত্ৰ সংগঠনৰ এনে কাণ্ডক লৈ মৰ্মাহত স্থানীয় লোক আৰু নাগৰিক সমাজ 19 আগষ্টৰ নিশাৰ নিৰ্মালী গাঁৱত সংঘটিত হৈছিল এই ভয়ংকৰ কাণ্ড আৰু আক্ৰমণ প্ৰত্যক্ৰমণৰ ঘটনাৰ ফলত এনএছইউৰ সমৰ্থক বৰুণ চেতিয়া কৌশিক গগৈ উজ্জ্বল দুৱাৰা আজিজ মেছকে ধৰি দুজন আছুকৰ্মী আহত হয় আৰু ঘটনাস্থলীত ডিব্ৰুগড় আৰক্ষীক ইতিমধ্যে মোতায়েন কৰা হৈছে যেহেতু নিৰ্বাচন সেই নিৰ্বাচনক লৈ পেলাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নিৰ্বাচন কেন্দ্ৰিক সংঘাতৰ সৃষ্টি হয় আৰু ছাত্ৰ সংগঠনৰ এনে কাণ্ডৰ পিছত এতিয়া সমগ্ৰ নাগৰিক সমাজৰ লগতে স্থানীয় লোক এতিয়া মৰ্মাহত হৈছে আৰু এক প্ৰকাৰ ডিব্ৰুগড় কানৈ মহাবিদ্যালয় যি গৰিমা সেই গৰিমা থকাৰ পিছত এনেধৰণৰ ঘটনাৰ পিছত এতিয়া সকলো মৰ্মাহত হোৱা দেখিবলৈ পোৱা গৈছে আৰু আসু এনএছইউৰ মাজত নিৰ্বাচনী কেন্দ্ৰিক এই সংঘাতৰ পিছত এতিয়া এক প্ৰকাৰ সকলো মৰ্মাহত হোৱা দেখিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তৰ এক খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ডিব্ৰুগড়ত নিৰ্বাচন কেন্দ্ৰিক সংঘাত হোৱা দেখিবলৈ পোৱা গৈছে যেহেতু ডিব্ৰুগড় ছাত্ৰ একতা সভা ডিব্ৰুগড় কানৈ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ যি নিৰ্বাচন আছিলে সেই নিৰ্বাচনৰ প্ৰাকণত 19 আগষ্টৰ নিশা এক ভয়ংকৰ ঘটনা সংঘটিত হয় 19 আগষ্টৰ নিশা নিৰ্মালী গাঁৱত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড অৰ্থাৎ দুই পক্ষৰ মাজত এই কাজিয়াৰ পিছতেই এই যি দুই পক্ষৰ মাজত সংঘাতৰ পিছতে এতিয়া চাৰিওফালে এতিয়া সকলো মৰ্মাহত হোৱা দেখিবলৈ পোৱা গৈছে এখন মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ এনেধৰণে বিনষ্ট হৈছে বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু নাগৰিক সমাজকে ধৰি বিভিন্ন মহলত বৰ্তমান প্ৰতিক্ৰিয়া সৃষ্টি হৈছে জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি এক সংঘাতৰ সৃষ্টি হৈছে মুকলি সংঘাতৰ সৃষ্টি হৈছে আৰু ইয়াৰ পাছতে এতিয়া আসু ছাত্ৰ সংগঠনৰ এনে কাণ্ডক লৈ এতিয়া স্থানীয় ৰাইজৰ লগতে নাগৰিক সমাজ যথেষ্ট মৰ্মাহত হৈছে 19 আগষ্টৰ নিশা নিৰ্মালী গাঁৱত সংঘটিত হৈছিলে কাণ্ড আৰু আক্ৰমণ প্ৰত্যক্ৰমণৰ ঘটনাৰ ফলত এতিয়া এনএছইউৰ সমৰ্থক বৰুণ চেতিয়া কৌশিক গগৈ উজ্জ্বল দুৱাৰা আজিজ মেছকে ধৰি দুজন আছুকৰ্মী আহত হৈছে আৰু ঘটনাস্থলীত ডিব্ৰুগড় আৰক্ষীক ইতিমধ্যে মোতায়েন কৰা হৈছে যদি পৰিস্থিতি অধিক ভয়াৱহ হৈছে দুই পক্ষৰ মাজত মুকলি সংঘাত হৈছে সংঘাতৰ পিছত পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱা দেখি বৰ্তমান আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আৰু পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগ উত্থাপন হৈছে শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগ উত্থাপন হৈছে চাৰিওফালৰ যিহেতু এক সুনাম আছে এই যি কানৈ মহাবিদ্যালয় ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ সুনাম আছে সেই সুনাম যেন কোনোবা ক্ষেত্ৰত এই সুনাম যেন ম্লান হোৱা দেখিবলৈ পোৱা গৈছে ঘটনাৰ পিছতেই সকলো মৰ্মাহত হৈছে প্ৰতিগৰাকী লোক মৰ্মাহত হৈছে নিৰ্বাচনৰ নামত এনে ঘটনাৰ পিছত সকলো মৰ্মাহত হোৱা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ নামত অৰ্থাৎ মহাবিদ্যালয়ৰ নিৰ্বাচনৰ নামত এনেধৰণৰ ঘটনা সংঘটিত হোৱাটো অতি দুৰ্ভাগ্যজনক বুলি কৈছে প্ৰতিগৰাকী লোকে আৰু ঘটনাস্থলী ইতিমধ্যে ডিব্ৰুগড় আৰক্ষী মোতায়েন কৰা হৈছে আৰু ছাত্ৰ সংগঠনৰ এনে কাণ্ডক লৈ সকলো মৰ্মাহত হৈছে স্থানীয় লোককে ধৰি নাগৰিক সমাজ মৰ্মাহত হোৱা দেখিবলৈ পোৱা গৈছে আমি জনাইছো মুহূৰ্তত খবৰ দিবলৈ চেষ্টা কৰিছোঁ ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ মাজতে এক হিংসাত্মক পৰিৱেশ দেখিবলৈ পোৱা গৈছে আসু এনএছইউৰ মাজত নিৰ্বাচন কেন্দ্ৰিক মুকলি সংঘাত হোৱা দেখিবলৈ পোৱা গৈছে কাজিয়াৰ সূত্ৰপাত হৈছে আৰু ছাত্ৰ সংগঠনৰ এনে কাণ্ডক লৈ এতিয়া মৰ্মাহত হৈছে স্থানীয় লোক তথা নাগৰিক সমাজ আৰু যিহেতু কানৈ মহাবিদ্যালয় এক সুনাম আছে কানৈ মহাবিদ্যালয় এক গৰিমা আছে সেই গৰিমা সেই সুনাম যেন কোনোবা খিনিত যেন ম্লান হৈ গৈছে সেয়া দেখিবলৈ পোৱা গৈছে আৰু এক প্ৰকাৰ অভিযোগ উত্থাপন হৈছে যে শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ এক প্ৰকাৰ অভিযোগ উত্থাপন হৈছে কিছু মন্তব্য আছে আমি সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ এইবোৰ এতিয়া মূল কথা হ'ল এই গোটেই কথাখিনি ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ পক্ষৰ পৰা আমি কোনো এটা কথা দেখা নাই কোনো এটা শুনা নাই কিন্তু পৰিৱেশ পৰিস্থিতি তাৰে দুজন ল'ৰাই ইতিমধ্যে ডিব্ৰুগড় সদৰ থানাত
লকআপত আছে, গ্ৰেপ্তাৰ কৰি থৈ গৈছে, কিন্তু আছুৰ আকৌ সমৰ্থক এজনক গ্ৰেপ্তাৰ কৰা নাই। গতিকে আমি যিহেতু বিতংকৈ নাজানো, কিন্তু পৰিৱেশ কেইবা ৰাতি মাজৰাতিলৈকে হুলস্থুল অহা যোৱা পুলিচ এই যে পৰিৱেশ এনেকুৱা এটা হৈছে, এই ক্ষেত্ৰত সঁচাকৈ কিনো হৈছে আমি এইটো জানিবলৈ জিলা প্ৰশাসনক বিশেষকৈ আমি অনুৰোধ কৰিছোঁ যে এই ক্ষেত্ৰত তদন্ত এটা ব্যৱস্থা কৰক। কানৈ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষকো আমি এই ক্ষেত্ৰত অনুৰোধ কৰিছোঁ যে নিৰ্বাচন সম্পৰ্কে কথাটো বাহিৰলৈ গৈ কেনেকৈ এইটো এটা বাহিৰৰ এটা মাৰপিট ঘটনালৈ গুচি গ'ল। ল'ৰাই গৈ NSUৱে ল'ৰাই মূৰ ফুলিলে, ডাক্তৰী ট্ৰিটমেণ্ট লৈ আছে। ঠিক এনেকুৱা এটা অৱস্থালৈ গুচি গ'ল, মানুহৰ ঘৰত গৈ হুলস্থুল উদ্ভণ্ডালি কৰিছে। গতিকে এই পৰিস্থিতিটো যিহেতু আমি ভালকৈ নাজানো, প্ৰশাসনে এই ক্ষেত্ৰত তদন্তৰ ব্যৱস্থা কৰক, তদন্তৰ ব্যৱস্থা কৰি দোষীক শাস্তিৰ ব্যৱস্থা কৰক। আমি মূলতঃ এই কথাটো শুনিছোঁ, যিহেতু শুনি এটাই কথাতে আমি বেছিকৈ আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ, সেয়া হ'ল কানৈ কলেজ নিচিনা উচ্চ শিক্ষা এটা অনুষ্ঠানত গণতন্ত্ৰ ৰক্ষাৰ কাৰণে গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গৈছে। তাত যদি এই এনেকুৱা গুণ্ডামী হ'বলৈ হয়, যিকোনো দলৰে নহওক, গুণ্ডামী সম্বন্ধ হ'লে গণতন্ত্ৰৰ প্ৰতি এটা ভাবুকি বুলি গণ্য কৰিব বিচাৰোঁ। আৰু উচ্চ শিক্ষানুষ্ঠান এটাৰ ছাত্ৰসকলেই যদি এইটো কৰে, গণতন্ত্ৰ কোনে ৰক্ষা কৰিব? গতিকে আমি এই বৃহত্তৰ গণতন্ত্ৰ সুৰক্ষাৰ স্বাৰ্থত, এইটো গণতন্ত্ৰৰ প্ৰতি এটা ভাবুকি এটা ইংগিত বহন কৰিছে, এই স্বাৰ্থতে আমি আশা ৰাখিছোঁ এই ক্ষেত্ৰত মানে প্ৰশাসনে তদন্ত কৰি দোষীক শাস্তিৰ ব্যৱস্থা যোনেই হওক, দোষীৰ শাস্তিৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছোঁ। এই ঘটনাৰ আলমত যাতে অন্য মহাবিদ্যালয়সমূহত এই নিৰ্বাচনী যি হিংসা আছে, হিংসা যাতে বিয়পি নপৰে, তাকে আশা কৰিছোঁ। আমি আশা কৰিছোঁ সকলো পক্ষকে ডিব্ৰুগড় ছাত্ৰ ছাত্ৰীসকলৰ কথা, ভৱিষ্যতৰ কথা চিন্তা কৰি, ডিব্ৰুগড় সামাজিক পৰিৱেশৰ কথা চিন্তা কৰি আচলতে এই পৰিৱেশটো সাং কটাবলৈ আমি অনুৰোধ জনাইছোঁ। এই ঘটনাৰ আলমত যাতে